চাকৰিত আছোঁ তাৰ আগতে শিক্ষকতাই মোৰ মূল বৃত্তি আছিল। 2022 চনত হাইস্কুল শিক্ষক হিচাপে নিযুক্তি পাইছিলোঁ আৰু তাৰ আগলৈকে হাইস্কুল শিক্ষক হোৱাৰ আগলৈকে চেণ্ট মেৰিজ হাইস্কুল লখিমপুৰৰ শিক্ষক আছিলোঁ, লগতে বিভিন্ন কোচিং চেণ্টাৰত ফেকাল্টি হিচাপে কাম কৰিছিলোঁ। গতিকে শিক্ষকতাৰ লগত মই ক'ব গ'লে হাই ছেকেণ্ডেৰী কটন কলেজত পঢ়াৰ পাছৰ পৰাই জড়িত। তেতিয়াও মানে টিউশ্যন কৰিছিলোঁ। গতিকে এটা কথাত মই গৌৰৱান্বিত হয় যে আজি যি ফিল্ডত আহিলোঁ এজন গাণনিক বিষয়া হিচাপে, তাৰ পাছতো যে ইয়াত মই ছাত্ৰ জ্ঞাপন কৰিছোঁ আৰু আজিৰ এই পবিত্ৰ অনুষ্ঠানত মোক মাতি এজন শিক্ষক হিচাপে সন্মান জনোৱাৰ কাৰণে পোনপ্ৰথমে মই সকলো ছাত্ৰ ছাত্ৰীকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। খুব কম সময়ত তোমালোকৰ মোৰ অভিজ্ঞতাৰ ফালৰ পৰা কেইটামান কথা ক'ম। ইতিমধ্যে বাইদেউসকলে সকলো কথা কৈছে, মোৰ বন্ধু সদৃশ সীমান্ত ছাৰেও কৈছে। প্ৰথমতেই মই এটা কথাই সদায় মোৰ জীৱনত এটা কথা মানি চলোঁ। সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছিলে যে এ ট্ৰু টিচাৰ আৰ দ'জ হু হেল্প আছ টু থিংক ফৰ আৱাৰ চেল্ফ। এটা প্ৰথম বাক্য। আন এটা বাক্য আকৌ মই APJ আব্দুল কালামৰ মানি চলোঁ। ড্ৰিম ইজ নট ডেট হুইচ ইউ চি হোৱাইল ইউ শ্লিপ, ইট ইজ ডেট ছামথিং হুইচ নেভাৰ লেট ইউ শ্লিপ। গতিকে এইটো সকলোৱে জানা, সপোন সেইটো নহয় যিটো আমি শুই থাকোঁতে দেখোঁ, সপোন যিটো যি আমাক শুব নিদিয়ে। গতিকে মই তোমালোকক ক্লাছতো কৈছোঁ, মোৰ লাইফৰ গ্ৰাফডাল অলপ আপছ এণ্ড ডাউন হয়। মই শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰ আছিলোঁ, তাৰপিছত কটন কলেজত নিজৰ ইচ্ছাত গ'লোঁ। গাঁৱৰ অঞ্চলৰ পৰা গৈছিলোঁ, গতিকে তেতিয়াৰ চহৰৰ আওভাও বুজি পোৱা নাছিলোঁ। হোষ্টেলৰ ৰেগিঙৰ প্ৰতাপত অলপ ভয় খালোঁ, পাৰ্চেণ্টেজ কমিলে। তাৰপিছত বিভিন্ন চিন্তা আহিলে, আকৌ ঘৰলৈ ঘূৰি আহিলোঁ। ঘূৰি আহি ইকনমিক্সত মেজৰ লৈ পেলাই আকৌ পঢ়িবলৈ ল'লোঁ আৰু ফাৰ্ষ্ট ক্লাছ লৈ পেলাই BEd কৰি পেলাই আকৌ শিক্ষকতাত ভৰ্তি হ'লোঁ। এই কথাখিনি মই ছাত্ৰ ছাত্ৰীক এইকাৰণেই কওঁ, আমি কেতিয়াও হতাশ হ'ব নালাগে। মই কটন কলেজৰ পৰা আহি নৰ্থ লখিমপুৰ মহাবিদ্যালয়ত নামভৰ্তি কৰোঁতে মোক বহু শিক্ষকে উৎপ্ৰেৰণা কৰিছিলে যে কটনৰ অধপতনটো আহিল বুলি কৈছিলে, কিন্তু তেনেকুৱা শব্দই কিন্তু মোক কেতিয়াও হতাশ কৰিব পৰা নাছিল। গতিকে মই ছাত্ৰ ছাত্ৰীক এটাই শিকাব বিচাৰোঁ যে কিতাপৰ নলেজটো আমাৰ মেইন নহয়। কিতাপ যিকোনো ছাত্ৰ ছাত্ৰীয়ে আজিকালি পঢ়ে, মোবাইলৰ যুগত কিতাপৰ জৰিয়তে যিকোনো জ্ঞান আহৰণ কৰিব পাৰে, কিন্তু আটাইতকৈ জৰুৰী কথা হ'ল জীৱন সংগ্ৰাম আৰু নৈতিকতা। আজিকালি ছাত্ৰ ছাত্ৰীৰ মাজত নৈতিক আদৰ্শটো হেৰাই গৈছে। মই এটাই ভাল লাগে, চৰকাৰী বিদ্যালয়ত যেতিয়া পঢ়াইছিলোঁ ছাত্ৰ ছাত্ৰীবিলাকে চাইকেলৰ পৰা নামি মূৰ দোৱাই যায়। মই মোৰ সহধৰ্মিনীক কৈছোঁ যে মই যিটো চেণ্টাৰত পঢ়াই আছোঁ ছাত্ৰ ছাত্ৰীখিনি এটা ভৱিষ্যত দেখা পাইছোঁ, তেওঁলোকৰ মাজত নৈতিক আদৰ্শটো দেখা পাইছোঁ। কাৰণ বহু ধৰণৰ ছাত্ৰ ছাত্ৰী